জীৱ-জন্তু ৰক্ষাৰ কাৰণে আহিছোঁ। ৰ'দ বৰষুণটো আমাৰ থাকিলেও আমি এইটো কাম কৰিবই লাগিব। বাৰিষা বতৰত মানে চোৰাং চিকাৰীৰ পৰা ৰক্ষা পাবলৈ, জীৱ-জন্তুবিলাক ৰক্ষা পাবলৈ আমি ৰ'দতো ডিউটি কৰিম আৰু বৰষুণতো আমি ডিউটি কৰিমেই, কাৰণ এইটো আমাৰ দায়িত্ব হয়। এতিয়া যিহেতু বাৰিষা ছিজন আহি আছে, কোন মুহূৰ্তত পানী বাঢ়ি যাব পাৰে সেইটোতো আমি ক'ব নোৱাৰোঁ। হয়, এইটোৱে আমাৰ দায়িত্ব, যিহেতু আমি জীৱ-জন্তু ৰক্ষাৰ কাৰণে আহিছোঁ। ৰ'দ বৰষুণটো আমাৰ থাকিলেও আমি এইটো কাম কৰিবই লাগিব। আৰু এতিয়া যিহেতু বাৰিষা ছিজন আহি আছে, কোন মুহূৰ্তত পানী বাঢ়ি যাব পাৰে সেইটোতো আমি ক'ব নোৱাৰোঁ। আৰু এনেকুৱা সময়ত মানে বানপানীৰ সময়ছোৱাত আমি দেখিবলৈ পাওঁ যে জীৱ-জন্তুবিলাক ৰাস্তা কিনাৰলৈ আহি যায়। সেইবিলাকে আমি এতিয়া চোৱা চিতা কৰিব লাগে। বাৰিষা বতৰত মানে চোৰাং চিকাৰীৰ পৰা ৰক্ষা পাবলৈ, জীৱ-জন্তুবিলাক ৰক্ষা পাবলৈ আমি ৰ'দতো ডিউটি কৰিম আৰু বৰষুণতো আমি ডিউটি কৰিমেই, কাৰণ এইটো আমাৰ দায়িত্ব হয়। সেয়াই আৰু আমি যোৱা বছৰ ইয়াত জইন কৰিছোঁ 14 আগষ্ট তাৰিখে। 35গৰাকী কৰিছিলোঁ। মই প্ৰথমতে বাগৰি বনাঞ্চলত কৰিছিলোঁ, তাৰপাছত 1 নৱেম্বৰ তাৰিখে বুঢ়াপাহাৰ বনাঞ্চলত যোগদান কৰিছোঁ। আজি বৰষুণ দি আছে, তথাপিও আমি যিহেতু আমাৰ দায়িত্ব এইটো, আমি জীৱ-জন্তু ৰক্ষা কৰিবলৈ আহিছোঁ যেতিয়া আমি যিমান ৰ'দ বৰষুণ নেওচি হ'লেও আমি এইটো মানে দায়িত্বটো পালন কৰিমেই আৰু। জীৱ-জন্তু ৰক্ষাৰ কাৰণে আহিছোঁ। ৰ'দ বৰষুণটো আমাৰ থাকিলেও আমি এইটো কাম কৰিবই লাগিব। বাৰিষা বতৰত মানে চোৰাং চিকাৰীৰ পৰা ৰক্ষা পাবলৈ, জীৱ-জন্তুবিলাক ৰক্ষা পাবলৈ আমি ৰ'দতো ডিউটি কৰিম আৰু বৰষুণতো আমি ডিউটি কৰিমেই, কাৰণ এইটো আমাৰ দায়িত্ব হয়। এতিয়া যিহেতু বাৰিষা ছিজন আহি আছে, কোন মুহূৰ্তত পানী বাঢ়ি যাব পাৰে সেইটোতো আমি ক'ব নোৱাৰোঁ। হয়, এইটোৱে আমাৰ দায়িত্ব, যিহেতু আমি জীৱ-জন্তু ৰক্ষাৰ কাৰণে আহিছোঁ। ৰ'দ বৰষুণটো আমাৰ থাকিলেও আমি এইটো কাম কৰিবই লাগিব। আৰু এতিয়া যিহেতু বাৰিষা ছিজন আহি আছে, কোন মুহূৰ্তত পানী বাঢ়ি যাব পাৰে সেইটোতো আমি ক'ব নোৱাৰোঁ। আৰু এনেকুৱা সময়ত মানে বানপানীৰ সময়ছোৱাত আমি দেখিবলৈ পাওঁ যে জীৱ-জন্তুবিলাক ৰাস্তা কিনাৰলৈ আহি যায়। সেইবিলাকে আমি এতিয়া চোৱা চিতা কৰিব লাগে। বাৰিষা বতৰত মানে চোৰাং চিকাৰীৰ পৰা ৰক্ষা পাবলৈ, জীৱ-জন্তুবিলাক ৰক্ষা পাবলৈ আমি ৰ'দতো ডিউটি কৰিম আৰু বৰষুণতো আমি ডিউটি কৰিমেই, কাৰণ এইটো আমাৰ দায়িত্ব হয়। সেয়াই আৰু আমি যোৱা বছৰ ইয়াত জইন কৰিছোঁ 14 আগষ্ট তাৰিখে। 35গৰাকী কৰিছিলোঁ। মই প্ৰথমতে বাগৰি বনাঞ্চলত কৰিছিলোঁ, তাৰপাছত 1 নৱেম্বৰ তাৰিখে বুঢ়াপাহাৰ বনাঞ্চলত যোগদান কৰিছোঁ। আজি বৰষুণ দি আছে, তথাপিও আমি যিহেতু আমাৰ দায়িত্ব এইটো, আমি জীৱ-জন্তু ৰক্ষা কৰিবলৈ আহিছোঁ যেতিয়া আমি যিমান ৰ'দ বৰষুণ নেওচি হ'লেও আমি এইটো মানে দায়িত্বটো পালন কৰিমেই আৰু।